এক ব্ৰেকিং নিউজ পৰীক্ষা হলত নকল কৰিবলৈ নিদিয়াৰ বাবে ৰাজপথত নিৰীক্ষকক আক্ৰমণ কাছাৰৰ গণিৰ গ্ৰাম জে.আৰ. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত নিৰীক্ষক সুভাষ দেৱনাথক আক্ৰমণ তিনি ছাত্ৰৰ দায়িত্ব সামৰি উভতাৰ পথত কাছাৰৰ তুফখানা অঞ্চলত নিৰীক্ষকক আক্ৰমণ বাইকত অহা তিনি ছাত্ৰৰ আৰু গুৰুতৰভাৱে আহত নিৰীক্ষক সুভাষ দেৱনাথ আৰু ঘটনা সংঘটিত কৰিয়েই পলায়ন তিনি ছাত্ৰৰ আৰু এই সন্দৰ্ভত থানাত গোচৰ ৰুজু কৰিছে নিৰীক্ষকজনে উল্লেখযোগ্য যে মঙলবাৰে আছিল উচ্চতৰ মাধ্যমিকৰ অৰ্থনীতি বিভাগৰ পৰীক্ষা আমি পুনৰ জনাইছো পৰীক্ষা হলত নকল কৰিবলৈ নিদিয়াৰ বাবে ৰাজপথতে এগৰাকী নিৰীক্ষকক আক্ৰমণ কৰিছে আৰু কাছাৰৰ গণিৰ গ্ৰাম জে.আৰ. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষক সুভাষ দেৱনাথক আক্ৰমণ কৰিছে তিনিজন ছাত্ৰই আৰু দায়িত্ব সামৰিয়ে উভতাৰ পথত কাছাৰৰ তুফখানা অঞ্চলত নিৰীক্ষকক আক্ৰমণ বাইকত অহা তিনি ছাত্ৰই আৰু গুৰুতৰভাৱে আহত হৈছে নিৰীক্ষক সুভাষ দেৱনাথ আৰু ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে তিনি ছাত্ৰই আৰু এই সন্দৰ্ভত থানাত গোচৰ ৰুজু কৰিছে নিৰীক্ষকজনে আৰু উল্লেখযোগ্য যে মঙলবাৰে আছিল উচ্চতৰ মাধ্যমিকৰ অৰ্থনীতি বিভাগৰ পৰীক্ষা